আমাৰ লাইফত যেতিয়া এক্স কোনোবা ঘূৰি আহে, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যোন হওক, কিছুমান ইমান বদমাছ মানুহ থাকে যে সিহঁতে মানে সেই মানুহজনক বহুত বেয়া বিহেভ কৰিব ট্ৰাই কৰে। মানে কেনেকুৱা ইউজ কৰিব, বা সিহঁতে মানে ক'ব যে এইজনটো মোৰ কাৰণে পাগল, সেইকাৰণে মোৰ লাইফত ঘূৰি আহিছে। মিছবিহেভ কৰিব, ক'লো নে নাই, মিছবিহেভ কৰিব, ইউজ কৰিব, মানে নিজৰ স্বাৰ্থৰ কাৰণে। সিহঁতে ভাবে যে এইজনেতো মোক এৰি যাব নোৱাৰে, এবাৰ গৈছে আৰু আহিছে, চ' মই এতিয়া এইজনক নিজৰ হিচাপত চলাব পাৰিম, মানে নিজৰ আঙুলিত নচুৱাব পাৰিম, সেনেকুৱা টাইপ ভাবে। কিন্তু একচুৱেলি সেনেকুৱা নহয় ডিয়াৰ। তুমি ট্ৰিট যদি ভালকৈ কৰা, থাকিব তোমাৰ লগত। তোমাৰ লাইফত ঘূৰি আহিছে, কিবা ৰিয়েলাইজ হৈছে, ভুল কৰিছিল, গুচি গৈছে, ঠিক আছে। ঘূৰি অহা মানে এইটো নহয় যে তোমাৰ লগত সদায় থাকিব তোমাৰ এক্সে। তেওঁৰ ৰিয়েলাইজ হৈছে মই কিবা ভুল কৰিছিলোঁ, মই যাব লাগে, আহিছে। তুমি যেতিয়া ভালকৈ ট্ৰিট কৰিবা তেতিয়াহে তেওঁ থাকিব। তুমি ভালকৈ ট্ৰিট নকৰিলে গুচি যাব আৰু।